সদৌ অসম টিউটৰসকলৰ মাজৰ পৰা আমাৰ অসমৰ বিদ্যালয়সমূহ ৰাইজেই পাতে ৰাইজেই পতা বিদ্যালয়সমূহক চৰকাৰে গভৰ্ণমেণ্ট ৰিকগনিশ্যন দিয়ে আৰু ৰিকগনিশ্যন দিয়াৰ পিছত সেই শিক্ষকসকলক চৰকাৰী হিচাপত ধৰা হয় সেই হিচাপ মতে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে দৰমহা আদায় কৰে সেই বাজেট প্ৰস্তুত কৰে কিন্তু সেই ৰিকগনাইজ শিক্ষকসকলক চৰকাৰে দৰমহাটো প্ৰদান নকৰি কণা হওক পতন দিয়াৰ দৰে বছৰত কিবা এটা পইচা দি এনেকৈ বহু বছৰ চলাই থাকিলে আজি নতুনকৈ গঠন হোৱা চৰকাৰখনে সেই নীতিয়ে গ্ৰহণ কৰি আহিলে পৰিৱৰ্তনৰ চৰকাৰ বুলি কৈ তেওঁলোকে গভৰ্ণমেণ্ট ৰিকগনাইজ স্কুল কলেজ শিক্ষকসকলক শিক্ষকৰ মৰ্যাদাও নিদিলে আৰু সেই স্কেলো প্ৰদান নকৰিলে এইটোৱে কথা মই বাৰ্তা ৰাইজলৈ দিব খুজিছো ৰাইজে আমাৰ হকে মাতক বিধায়কসকলেও কওক বিধানসভাত যে আমিতো যাব নোৱাৰো তালৈ আমি টিউটৰ শিক্ষকসকলৰ হৈ কওক যে গভৰ্ণমেণ্ট ৰিকগনাইজ স্কুল কলেজ বিলাকক ভেঞ্চাৰ নাম দি প্ৰাদেশিকৰণ কৰাৰ সত্ত্বেও কিয় দৰমহাটো প্ৰদান নকৰিলে দৰমহাটো প্ৰদান কৰিবলৈ মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছো বছৰ বছৰ ধৰি তেখেতসকলক আমি ভোট প্ৰদান কৰি আহি আজি আমি টিউটৰ শিক্ষক হৈ সামান্য মজুৰিত কাম কৰি আছো আমাৰ অৱসৰৰ বয়স মাত্ৰ 2-4 বছৰহে আৰু আছে মই এইখিনিয়ে ক'লো 21 চনৰ 5 ফেব্ৰুৱাৰীত আমাক টিউটৰ হিচাপে নিযুক্তি দিয়াৰ দিন ধৰি আজি পৰ্যন্ত আমি চৰকাৰৰ ওচৰত বিভিন্ন ধৰণৰ যদিও দাবী দাবাজ বা আলোচনা বিলোচনা কৰিছো শিক্ষামন্ত্ৰীকে ধৰি শিক্ষা বিভাগৰ বিভিন্ন বিষয়াসকলৰ লগত আলোচনা কৰা হৈছে যদিও আমাৰ কোনো ধৰণৰ আজিলৈকে সদুত্তৰ ওলোৱা নাই ইট বিকামছ ট্ৰাই ইন দ্য ৱাইল্ডলাইনেছ অৰ্থাৎ এইটো অৰণ্য ৰোদনত পৰিণত হৈছে যে আমি কান্দিছো কিন্তু জেল ফুল ঘান হাবিত জনম হাবিতে ফুলে হাবিতে নাখে এনেধৰণৰ হৈছে অৰ্থাৎ আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰী ডাঙৰীয়া যেনেকে কৈছিলে যে আমাৰ ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নহয় কোনে কয় আজি অসমৰ শিক্ষামন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী বা অসম বিধানসভাৰ যিসকল সদস্য তেওঁলোক কোন তেওঁলোক অসমীয়া মানুহে অসমৰ জলবায়ু অসমতে থাকি অসমৰ স্কুল কলেজ বিলাক কেনেধৰণে প্ৰতিষ্ঠা হৈছে তেওঁলোকে হাড়ে হিমজুৱে হয়তো বুজি পায় কিন্তু বুজি পালেও তেওঁলোকে আমাৰ প্ৰতি কৰি অহা যিবোৰ অন্যায় সেই অন্যায়বিলাক কিন্তু তেওঁলোকে একো মন কাণ নিদি আজি আমাক টিউটৰ সজাই আমাৰ আজি 30-35 বছৰে ধৰি আমাৰ যিসকল টিউটৰে শিক্ষকতা কৰিছিল আৰু প্ৰথমতে শিক্ষক হিচাপে নিযুক্তি পাইছিল SMC SMDC ইত্যাদিয়ে বা গভৰ্ণিং বডিয়ে তেওঁলোকক শিক্ষক হিচাপে নিযুক্তিটো প্ৰদান কৰিছিল যদিও তেওঁলোকে এখন 2017 চনৰ আইন উলিয়াই সেই আইনখনৰ যোগেদি আমাক টিউটৰ সজালে আৰু টিউটৰ সজাৰ পাছত কিছুমান নৰ্মছ তাত ধৰি দিলে আৰু নৰ্মছ বিলাক আমি পূৰ কৰাৰ পাছতো সেই নৰ্মছ বিলাকৰ পাছতো আমাক টিউটৰ কিন্তু সজাই থৈছে উদাহৰণস্বৰূপে আমি টিউটৰৰ পৰা টিচাৰ হ'বলৈ হলে আমাৰ ডিএলএডৰ প্ৰয়োজন কিন্তু আমি ডিএলএড প্ৰায় সকলে ডিএলএড পাছ কৰি থোৱা আছে বহুতসকলে হয়তো আজি বিএড পাছ কৰি থৈছে কিন্তু তেওঁলোকক এটা নতুন কথা চৰ্ত দিয়া হৈছে যে আমাৰ এলপিএমইৰ ক্ষেত্ৰত টেটৰ কথা কৈছে আৰু সিনিয়ৰ কলেজৰ ক্ষেত্ৰত নেট স্লেট ইত্যাদি কথা কৈ তেওঁলোকক এই বঞ্চিত কৰা হৈছে যেতিয়া আমাৰ এই মহাবিদ্যালয়বিলাক প্ৰতিষ্ঠা কৰা হৈছিল সেই মহাবিদ্যালয়বিলাক প্ৰতিষ্ঠা কৰাৰ সময়ত তেনেধৰণৰ কোনো নৰ্মছ নাছিল কিন্তু বৰ্তমান সময়ত সেই নৰ্মছবিলাক তেওঁলোকে প্ৰযোজ্য কৰিব বিচাৰি কিন্তু এই ধৰণে বিত্ৰয় কৰা হৈছে যদিও ইয়াৰ মাজতে কিছুমান আমাৰ শিক্ষক হিচাপে চৰকাৰে নিযুক্তি প্ৰদান কৰিছে যিসকলক আমাৰ কোৱা হৈছে যে কম্পাছনেট গ্ৰাউণ্ডত পুতৌমূলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত তেওঁলোকো শিক্ষক কিন্তু তেওঁলোকক কিন্তু কি কৰা হোৱা নাই টেট লগীয়া হোৱা নাই তেওঁলোকক বিএডো লগীয়া হোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত